নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসীমূলক উন্নতিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে জানে অহা কাইলৈ DSSDMA পৰীক্ষা গতিকে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এখন লৈ আছোঁ আপোনালোকক চাই যাব কুৱেশ্যন পেপাৰখন ভিডিঅ'টো শেষলৈকে চাব গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় 2022ৰ কুৱেশ্যন পেপাৰ হয় আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু কেইখনমান দিছোঁ আপোনালোকে যদি চাইছে ভাল কথা আৰু যদি চোৱা নাই আপোনালোকে চাই ল'ব ঠিক আছে আৰু ইয়াৰ মাজত আকৌ যিসকলে আমাৰ 3000ৰ অধিক কুৱেশ্যনৰ PDF লৈছে তেওঁলোকক PDF কেইটা ভালকৈ পঢ়িবলৈ অনুৰোধ কৰিছোঁ আৰু যিসকলে লোৱা নাই এতিয়াও সময় আছে চ' আমাৰ এটা দুটা নহয় 3000 কুৱেশ্যন আছে চ' PDF ল'বলৈ তোমালোকে এই নাম্বাৰটোত পে'মেণ্ট কৰিব লাগিব নাম্বাৰটো হৈছে 8638686390 ঠিক আছে এই নাম্বাৰটোত 149 rupees পে'মেণ্ট কৰি তোমালোকে এই নাম্বাৰটোতে হোৱাটছআপত দি দিবা স্ক্ৰীনশ্বট তোমালোকে 3000 কুৱেশ্যনৰ PDF লাভ কৰিবা এই PDF কেইটা তোমালোকে অকল এই এক্সামৰ কাৰণে নহয় আহিবলগীয়া ADRE 3.0 লগতে DSSDMA নন টেকনিকেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব চ' যিসকল নন টেকনিকেল কেণ্ডিডেট তেওঁলোকে PDFবোৰ ল'ব পাৰিব কাৰণ আমি অফাৰত দি আছোঁ 149 rupees ঠিক আছে চ' দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ কিমান সহজ কুৱেশ্যন আহিছে চাই লওক এখন আছে প্ৰথমটো কুৱেশ্যন চাই লওক প্ৰথমটো কুৱেশ্যন আমাক কি সুধিছে বেছি দেৰি নকৰোঁ ক্লাছটো শেষ কৰি দিম কাৰণ আৰু বহুকেইটা ক্লাছ আহিব আছে ছায়েন্সৰ ক্লাছ এটা আহিব ঠিক আছে চ' প্ৰথম কুৱেশ্যনটো হৈছে তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয় আমাক সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৰিভাৰ অফ নৰ্থাৰ্ণ ইণ্ডিয়ান চ' আমাক অপশ্যন কি দি আছে যমুনা ৰবি কোচি কৃষ্ণা চ' আমাক কি সুধিছে উত্তৰ ভাৰতৰ নদী নহয় বুলি কৈছে নৰ্থাৰ্ণ ইণ্ডিয়া চ' ইয়াৰ ভিতৰত কৃষ্ণা নদীখন উত্তৰ ভাৰতৰ নদী নহয় অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ ঠিক আছে অপশ্যন বি হ'ব কি কাৰেক্ট আনচাৰ কৃষ্ণা নদীখন কি নহয় নৰ্থাৰ্ণ ইণ্ডিয়া নদী নহয় ইজ নট এ ৰিভাৰ অফ নৰ্থাৰ্ণ ইণ্ডিয়া ইজ কৃষ্ণা নদী নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন আমি সকলোৱে জানো কোন তাৰিখে ভাৰতৰ স্বাধীনতা দিৱস পালন কৰা হয় অন হুইচ ডে ডাজ ইণ্ডিয়া চেলিব্ৰেট হাৰ ইণ্ডিপেণ্ডেন্স ডে আমি ভাৰতৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰোঁ 15 আগষ্ট তাৰিখে পালন কৰোঁ হয়নে গতিকে 15 আগষ্ট তাৰিখে আমাৰ স্বাধীনতা দিৱস পালন কৰা হয় অপশ্যন চি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যন মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল এনেকুৱা ধৰণৰ ইমান ইজি কুৱেশ্যন আছে চোৱা এটা কথা চোৱা এই কুৱেশ্যনটোৰ এনচাৰ বহুতে ভুল কৰি থৈ দিছে এই কুৱেশ্যনটোৰ এনচাৰ বহুতে ভুল কৰি থৈ দিছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী হৈছে কোন আছিল Who was the first astronaut of the Indian to go to space? So প্ৰথম মহাকাশলৈ যোৱা ৰাকেশ শৰ্মা প্ৰথম মহাকাশলৈ গৈছিল হয়নে আৰু লেডিজ হ'লে কল্পনা চাওলা ঠিক আছে চ' আমাক ইয়াতে পুৰুষ নে মহিলা সোধা নাছিল চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে কি হ'ব পাৰে কাৰেক্ট এনচাৰ হৈছে ৰাকেশ শৰ্মা আৰু মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছে কল্পনা চাওলা ঠিক আছে এটা মনত ৰাখিবা Who was the first astronaut of Indian go to space? So Rakesh Sharma. Next question. আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো আমাৰ সৌৰজগতৰ আটাইতকৈ ক্ষুদ্ৰতম গ্ৰহ কোনটো Which of the following is the smallest planet of our solar system আমাৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ গ্ৰহ যাক আমি মাৰ্কুৰী বুলি কোৱা হয় ঠিক আছে বুধ গ্ৰহ ইংৰাজীত আমি মাৰ্কুৰী বুলি কওঁ ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছোঁ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি আমি সকলোৱে জানো বাঘ আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু ঠিক আছে আৰু অসমৰ ৰাজ্যিক জন্তু হৈছে দেওহা হৈছে অসমৰ ঠিক আছে দেওহা আছে কি অসমৰ দেওহা অসমৰ নেশ্যনেল এনিমেল হৈছে টাইগাৰ ঠিক আছে তো আমাৰ নেশ্যনেল এনিমেল হৈছে টাইগাৰ আৰু ৰাজ্যিক এনিমেল হৈছে দেওহা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ ভূটান ভূটানৰ ৰাজধানী কি বিহাৰৰ ৰাজধানী কি ভূটান বুলি কৈছোঁ বিহাৰৰ ৰাজধানী আমি সকলোৱে জানো ৰাজধানীৰ ওপৰত কুৱেশ্যন আহে পাটনা বিহাৰৰ ৰাজধানী পাটনা চ' মনত ৰাখিব বিহাৰৰ ৰাজধানী কি পাটনা অ'কে পাৰিবা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ইজ অলছ' ন'ন এজ লেণ্ড অফ দ্য ৰাইজিং ছান গতিকে তলত দিয়া কোনখন দেশক লেণ্ড অফ দ্য ৰাইজিং ছান নামেৰে জনা যায় কোনখন দেশক জনা যায় নৰৱে টাইৱান ৱেষ্ট ইণ্ডিজ জাপান কাৰেক্ট এনচাৰটো হৈছে জাপানক লেণ্ড অফ দ্য ৰাইজিং ছান বুলি জনা যায় গতিকে পৰীক্ষাত আহিলে তোমালোকে মনত ৰাখিবা ঠিক আছে জাপানক লেণ্ড অফ দ্য ৰাইজিং ছান বুলি জনা যায় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য এছিয়াটিক লায়ন ইজ ফাউণ্ড ইন এছিয়াৰ সিংহ ক'ত পোৱা যায় এছিয়াটিক লায়ন ক'ত পোৱা যায় কৰবেট ৰাষ্ট্ৰীয় উদ্যান কানহা ৰাষ্ট্ৰীয় উদ্যান ডিচেং নেশ্যনেল পাৰ্ক এছিয়া ক'ত পোৱা যায় কাৰেক্ট এনচাৰটো হৈছে দ্য এছিয়াটিক লায়ন ক'ত পোৱা যায় গিৰ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় ঠিক আছে অপশ্যন এ আছে ৰাইট এনচাৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন ৰামায়ণ কোনে লিখিছিল ৰামায়ণ আমি কোনে লিখিছিল সকলোৱে জানো বাল্মীকিয়ে ৰামায়ণ লিখিছিল হয় নে নহয় ৰামায়ণ কোনে লিখিছিল বাল্মীকিয়ে ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছোঁ
হু ক্ৰিয়েট দ্য ফেমাছ পেইণ্টিং অফ মনালিছা মনালিছা চিত্ৰখন এইটো আমি কৈছোঁ ক্লাছত ডিছকাছ কৰিছোঁ আৰু আমি PDF প্ৰভাইড কৰিছিলোঁ তেতিয়া আমি ডিছকাছ কৰিছোঁ মনালিছা যিখন ছবি আছে সেইখন কোনে লিখিছিল লিওনাৰ্ডো ডা ভিঞ্চি ঠিক আছে লিওনাৰ্ডো ডা ভিঞ্চি অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন ৰঞ্জি ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ লগত জড়িত ৰঞ্জি ট্ৰফি দুৰন্ত কাপ এইবিলাক কাপৰ ওপৰত তোমালোক কুৱেশ্যন আহে যে ৰঞ্জি ট্ৰফি কোনটো খেলৰ লগত জড়িত তোমালোক কুৱেশ্যন আহিলে তোমালোক মনত ৰাখিবা ৰঞ্জি ট্ৰফি ক্ৰিকেটৰ লগত জড়িত ঠিক আছে ৰঞ্জি ট্ৰফি কিহৰ লগত জড়িত ক্ৰিকেটৰ লগত জড়িত অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেক্সট কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হয় পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো হোৱাট ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ ভিতৰত অকল ভাৰতৰ ভিতৰত নহয় লাৰ্জেষ্ট আইলেণ্ড কোনটো ভাৰতৰ ভিতৰত লাৰ্জেষ্ট আইলেণ্ড কোনটো হোৱাট ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড চ' ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে মাজুলী ঠিক আছে আমি সকলোৱে জানো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায় এইটো কিন্তু কুৱেশ্যন এনচাৰ বহুতে নাজানে হু ইজ ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক জনা যায় ঠিক আছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সমুদ্ৰগুপ্তক জনা যায় আমি আগৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ ট্ৰাই কৰিবা বেছি দেৰি নকৰোঁ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ডেন্স ইজ অৰিজিনেট ইন কেৰালা গতিকে ইয়াৰ ভিতৰত কোনটো ডেন্স কেৰালাৰ তলত দিয়া কোনটো নৃত্য উৎপত্তিস্থল কেৰালাত হৈছে চ' কথকলি নৃত্য কেৰালাত হৈছে ঠিক আছে বহুতে এইটো ভুল কৰি থৈ আহিছে চাওঁ বুলি কৈছে নহয় কথকলিটো হৈছে কেৰালাত উৎপত্তি ঠিক আছে নেক্সট কুৱেশ্যন ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য তাজমহল চিটুৱেটেড ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত উত্তৰাখণ্ড পাঞ্জাৱ ৰাজস্থান উত্তৰ প্ৰদেশ ক'ত আছে তাজমহল ভাৰতৰ ক'ত তাজমহল আছে কাৰেক্ট এনচাৰ হৈছে উত্তৰ প্ৰদেশত ঠিক আছে উত্তৰ প্ৰদেশত তাজমহল আছে মনত ৰাখিব অপশ্যন এ আছে ৰাইট এনচাৰ উত্তৰ প্ৰদেশত তাজমহল আছে বহুতে দিল্লীত বুলি ক'ব পাৰিব দিল্লীত নহয় ইউপিত আছে তো কোনখন প্ৰদেশত তাজমহল অৱস্থিত ইউপিত তাজমহল অৱস্থিত মনত ৰাখিব নেক্সট কুৱেশ্যন ভাৰতৰ কোন মোগল সাম্ৰাজ্য স্থাপন কৰিছিল ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল হু এষ্টাব্লিছ দ্য মোগল এম্পায়াৰ ইন ইণ্ডিয়া ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল শ্বাহজাহান জাহাংগীৰ বাবৰ আকবৰ চ' আমি সকলোৱে জানো যে বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কোনে বাবৰে ঠিক আছে মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ডিস্কভাৰ্ড আমেৰিকা ইন দ্য ইয়াৰ 1492 গতিকে 1492 চনত আমেৰিকা কোনে ডিস্কভাৰ কৰিছিল আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল আমি পাইছিলোঁ হয়নে নহয় ক্ৰিষ্টোফাৰ কলম্বাছৰ সম্পূৰ্ণ নামটো তোমালোকে মনত ৰাখিবা ক্ৰিষ্টোফাৰ কলম্বাছ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো আমি সকলোৱে গম পাওঁ ভাৰত মহাসাগৰ ডাঙৰ নহয় প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ গতিকে দ্য পেচিফিক অ'চেন ইজ দ্য লাৰ্জেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড মনত ৰাখিবা প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰ নেক্সট কুৱেশ্যন কোনটো মানৱসৃষ্ট জলপথেৰে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে হুইচ মেড কেনেল কানেক্ট দ্য পেচিফিক অ'চেন উইথ দ্য আটলাণ্টিক অ'চেন চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে পানামা কেনেল ঠিক আছে কোনটো কেনেল পানামা কেনেল মনত ৰাখিবা অপশ্যন এ আছে অপশ্যন ডি আছে ৰাইট এনচাৰ পানামা কেনেল অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আপতনিসকল কোন ৰাজ্যৰ জনজাতি ঠিক আছে আপতনি আৰ দ্য ট্ৰাইবছ পিপল অফ হুইচ ষ্টেট গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অৰুণাচল প্ৰদেশ ঠিক আছে কোন ৰাজ্যৰ অৰুণাচল প্ৰদেশ গতিকে আপতনি কোন ৰাজ্যৰ জনজাতি অৰুণাচল প্ৰদেশৰ জনজাতি অপশ্যন চি আছে ৰাইট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যন শালুক সংশ্লেষণত জড়িত উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে শালুক হুইচ অফ দ্য ফলোইং ইজ প্ৰডিউচ বাই দ্য প্লেণ্ট থ্ৰু ফটোচিনথেচিছ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে কাৰ্বহাইড্ৰেট প্ৰডিউচ কৰে ঠিক আছে অপশ্যন এ আছে ৰাইট এনচাৰ কাৰ্বহাইড্ৰেট নেক্সট কুৱেশ্যন ভিটামিন এৰ ডিফিচিয়েঞ্চি কি ভিটামিন এৰ অভাৱত কি ৰোগ হয় আমি সকলোৱে জানো কুকুৰীকণা ৰোগ হয় যাক ইংৰাজীত নাইট ব্লাইণ্ডনেছ বুলি কোৱা হয় মই অলৰেডি ক্লাছত ডিছকাছ কৰিছোঁ ডেফিচিয়েঞ্চিকেইটা পৰীক্ষাত আহিলে তোমালোকে লিখিব লাগিব আৰু যিসকলে ক্লাছ কৰা নাই বা PDF কেইটা লোৱা নাই তেওঁলোকে নোৱাৰিব আৰু যিসকলে লৈছে তেওঁলোকে পাৰিব গতিকে যিসকলে PDF কেইটা লোৱা নাই তেওঁলোকে মাত্ৰ 149ত আমি PDF বিলাক দি আছোঁ চ' PDF ল'বলৈ 8638686390 এই নাম্বাৰটোত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিবা PDF পাই যাব ঠিক আছে চ' পিছৰ পৰ্যায়তো কাম আহিব তোমালোকৰ PDF কেইটা নেক্সট কুৱেশ্যন মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই পঠনত কি কঢ়িয়াই নিয়া সামগ্ৰীবিধ কি ৰেড ব্লাড চেল অফ হিউমেন বডি প্ৰাইমেৰিলি কেৰালে গতিকে ৰেড ব্লাড চেলে কি কঢ়িয়াই নিয়ে অক্সিজেন কঢ়িয়াই নিয়ে ইয়াতে প্ৰটিন বুলি দিছে এইটো ৰং হৈছে গতিকে অক্সিজেন হ'ব কাৰেক্ট এনচাৰ ঠিক আছে ৰেড ব্লাড চেলে কি কঢ়িয়াই নিয়ে অক্সিজেন কঢ়িয়াই নিয়ে নেক্সট কুৱেশ্যন তলত দিয়া কোনটো ৰোগ মহে বিয়পায় মস্কিটো স্প্ৰেড হুইচ অফ দ্য ফলোইং ডিজিজ গতিকে মহে কি বিয়পায় ইয়াৰ ভিতৰত ডেংগি বেমাৰটো মহৰ পৰা হয় হয়নে নহয়
নেক্সট কুৱেশ্যন COVID-19 ইজ কজ বাই হুইচ অফ দ্য ফলোইং তলত দিয়া কোনটোৱে COVID-19 সৃষ্টি কৰে গতিকে COVID-19 সৃষ্টি কৰা হৈছে কিয়ে সৃষ্টি কৰে SARS মনত ৰাখিবা COVT গতিকে অপশ্যন বি ইজ ৰাইট আনসাৰ ঠিক আছে ওকে নেক্সট কুৱেশ্যনটো লাইছো কেটাৰেক্ট ইজ ডিজিজ অফ কেটাৰেক্ট কোন অংগৰ ৰোগ কেটাৰেক্ট হ'লে কি চকু যে সাইডত যে কেটাৰা বহি থাকে বুলি কয় যে আমি অসমীয়া ভাষাত সো এইটো হৈছে চকুৰ বেমাৰ ঠিক আছে নেক্সট কুৱেশ্যন তলত দিয়া হৰমনে তেজৰ গ্লুকোজ মাত্ৰা কমায় হুইচ অফ দ্য ফলোইং হৰমনছ ৰিডিউচ ব্লাড গ্লুকোজ লেভেল কোনটো হৰমনে গ্লুকোজ লেভেল কমাই দিয়ে ইনচুলিনে ঠিক আছে অপশ্যন এ ইজ ৰাইট আনসাৰ গ্লুকোজৰ লগত তোমালোকৰ ইনচুলিন জড়িত হৈ থাকে সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন কোন ৰোগৰ প্ৰতিষেধক BCG ভ্যাকচিন দিয়া হয় এগেইনষ্ট হুইচ ডিজিজ ইজ দ্য BCG ভ্যাকচিন ইভেন সো BCG কোনটো ভ্যাকচিন দিয়া হয় টিবি ঠিক আছে টিবিৰ সম্পূৰ্ণ নামটো হৈছে টিউবাৰকুলোছিছ ঠিক আছে যাক অসমীয়াত যক্ষ্মা বুলি কোৱা হয় BCG ভ্যাকচিন দিয়া হয় টিবিত ঠিক আছে নেক্সট কোৱেশ্চন তলত দিয়া কোনটো পাচক ৰস নাথাকে হুইচ অফ দ্য ফলোইং ডাজ নট কন্টেইন ডাইজেষ্টিভ এনজাইম সো এনজাইম কোড নাথাকে ইয়াতে এটো হ'ব বাইল হ'ব ঠিক আছে এটো বাইল হ'ব অপশ্যন ডি ইজ ৰাইট আনসাৰ বাইলত এনজাইম নাথাকে ঠিক আছে গ্যাস্ট্রিক জুসত থাকে পেনক্রিয়াসত থাকে সেলিভাত থাকে বাইলত নাথাকে ঠিক আছে নেক্সট কোৱেশ্চন হাউ মেনি ভেন্ট্ৰিকল ডাজ এ হিউম্যান হাৰ্ট হ্যাভ মানুহৰ হৃদপিণ্ডত কেইটা নিলয় আছে মানুহৰ হৃদপিণ্ডত দুটা নিলয় আছে দুটা কেইটা দুটা আছে ঠিক আছে মনত থাকিব নেক্সট কোৱেশ্চন দ্য সিনোনিম অফ ইলংগেট ইলংগেটৰ সিনোনিম কি হ'ব পাৰে কোৱেশ্চন নম্বৰ 31 সো ইলংগেটৰ সিনোনিম হৈছে লেন্থেন ঠিক আছে অপশ্যন বি ইজ ৰাইট আনসাৰ স্পেলিংটো মনত ৰাখিবা LENGTHEN লেন্থেন তো ইলংগেটৰ সিনোনিম হৈছে লেন্থেন মনত ৰাখিবা নেক্সট কোৱেশ্চন দ্য এন্টোনিম অফ আৰ্টিফিচিয়েল আৰ্টিফিচিয়েলৰ এন্টোনিম কি আৰ্টিফিচিয়েল মানে কৃত্ৰিমৰ এন্টোনিম হৈছে জেনুইন ঠিক আছে প্ৰাকৃতিকভাৱে আমি ডিসকাস কৰিছো এটো নেক্সট কোৱেশ্চন কমপ্লিট দ্য ইংলিশ প্ৰভাৱ ইয়াতে প্ৰভাৱ কমপ্লিট কৰিব আছে বেটাৰ কি হ'ব এটা বেটাৰ ইয়াতে অপশ্যন ডি হ'ব বেটাৰ লেট দেন নেভাৰ গতিকে ইয়াতে অপশ্যন ডি হ'ব ঠিক আছে কোনটো প্ৰভাৱ বহিব লেট বহিব নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য অপোজিট জেন্ডাৰ অফ ফিকশন ফিকশনৰ অপোজিট জেন্ডাৰ কি অপোজিট জেন্ডাৰৰ ওপৰত তোমালোকৰ ইংলিছত কোৱেশ্চন আহে সো ফিকশনৰ অপোজিট জেন্ডাৰ হৈছে ফক্স ফিকশনৰ অপোজিট জেন্ডাৰ কি ফক্স ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য পাষ্ট টেন্স ফৰগেট ফৰগেটৰ পাষ্ট টেন্স কি ফৰগট ঠিক আছে ফৰগেটৰ পাষ্ট টেন্স হৈছে ফৰগট এটা মনত ৰাখিবা ফৰগেটৰ পাষ্ট টেন্স হৈছে ফৰগট নেক্সট কোৱেশ্চনটো লাইছো কমপ্লিট দা এটো কোৱেশ্চন মই বুজি পোৱা নাই বাৰু কোৱেশ্চনটো দেখা পোৱা নাই গতিকে এটো স্কিপ কৰিম হোৱাট ইজ দ্যাট গ্ৰুপ অফ কাউ কল গতিকে গৰু জাকক কি বুলি কোৱা হয় হাৰ্ট বুলি কোৱা হয় HERD হাৰ্ট ঠিক আছে গৰু জাকক কি বুলি কোৱা হয় হাৰ্ট বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চনটো লাইছো এ পাৰসন হু মেন্ট শুজ ইজ কল কি বুলি কোৱা হয় এটো কোৱেশ্চনটো চিনি পোৱা নাই সো কোৱেশ্চনটো ৰিজেক্ট কৰিম কোৱেশ্চনটো চিনি পোৱা নাই ওকে নেক্সট কোৱেশ্চন এ পেচিফিক ইজ এ ওশেন ইন দ্য ওয়াৰ্ল্ড গতিকে এ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য সুপাৰলেটিভ বেড বেডৰ সুপাৰলেটিভ হৈছে বেড মানে কি ওয়াৰ্ষ্ট ঠিক আছে বেড মানে হ'ল ওয়াৰ্ষ্ট গতিকে এয়া আছিল কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্চন প্ৰিভিয়াছ ইয়াৰ আপোনালোকে চাই ভাল পালে নিশ্চয়কৈ অতি কম সময়ত আমি 40টা কোৱেশ্চন ডিসকাস কৰিলো কাৰণ খুব কম সময় আছে যদি ভিডিওটো ভাল লাগিছে লগ বন্ধুক শ্বেয়াৰ কৰি দিবা কাৰণ এতিয়াও তোমালোকৰ হাতত কেই ঘণ্টা সময় আছে গৰে তোমালোকৰ হাতত 10 ঘণ্টা সময় আছে 10 ঘণ্টা সময় যদি তোমালোকে কোৱেশ্চন কিটা চোৱা আৰু যিসকলে PDF কিটা লোৱা নাই 149 रुपीसত আমাৰ PDF কিটা লৈ লোৱা এবাৰ চালে তোমালোকৰ হেল্প হ'ব সো PDF লাগিলে তোমালোকৰ নাম্বাৰ এটা দিছো এই নাম্বাৰটো তোমালোকে লিখি লবা ঠিক আছে সো নাম্বাৰটো হৈছে 8638638639 এই নাম্বাৰটো তোমালোকে 149 रुपीस পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিবা PDF পাই যাবা ঠিক আছে সো যিসকলে লব আগ্ৰহী তেওঁলোকে লব কাকো ফোৰ্স কৰা হোৱা নাই সো তোমালোকৰ যদি ইচ্ছা আছে ভালকে যদি কোৱেশ্চন কিটা চাব বিচাৰা কি দিছো এক্সামত যোৱাৰ আগত সো তোমালোকে চাই যাবা ঠিক আছে সো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো নেক্সট আৰু বহু কেইটা ক্লাস আহিব সকলোবোৰ ক্লাস কৰিবা তাক লৈ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল জয় হিন্দ জয় অসম